নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস পুনৰ ৰাজ্যত অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি ভূমি অগ্ৰাসনৰ চেষ্টা চাহক আমাৰ এই প্ৰতিবেদনটি পুনৰ ৰাজ্যত অসমৰ ভূমিত অৰুণাচলীৰ দপদপনি ভূমি আগ্ৰাসনৰ চেষ্টা উল্লেখযোগ্য যে অসম অৰুণাচলৰ সীমান্ত ডিমৌ ৰেল লাইনৰ কাষত বিবাদমান ভূমিৰ ওপৰত অৰুণাচলীৰ ভূমি আগ্ৰাসনৰ চেষ্টা ৰেল লাইনৰ কাষত কেন্দ্ৰীয় চৰকাৰে বিবাদমান ভূমি বুলি কেইবা বছৰ পূৰ্বে চিহ্নিত কৰা ভূমিৰ ওপৰত অৰুণাচলীয়ে নিৰ্মাণ কৰিছে স্থায়ী কাঁটাতাৰৰ বেৰ খান্দিছে বৃহৎ আকাৰৰ পুখুৰী ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা আৰু TMPK ডিমৌ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বিবাদমান ভূমিৰ ওপৰত অৰুণাচলীয়ে চলোৱা আগ্ৰাসনৰ বাবে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচী ঘটনাস্থলীত ডিমৌ তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ নিৰ্মাণ কাৰ্য বন্ধ কৰায় চৰকাৰ প্ৰশাসনে অসমৰ এই বিবাদমান ভূমি স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে অনাগত দিনত জংগী গণতান্ত্ৰিক আন্দোলন হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে আজি আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা তাকাপ মিচিং পৰিংকেবাং ডিমৌ আঞ্চলিক আৰু স্থানীয় আমাৰ প্ৰশাসনৰ সহযোগত আমি আমাৰ অসম অৰুণাচলৰ এই বিবাদমান অঞ্চলক আমি পৰিদৰ্শন কৰোঁ আমি পৰিদৰ্শন কালচোৱাত আমি দেখোঁ যে অৰুণাচলী কিছুমানে ইয়াত জোৰ জুলুমকৈ আমাৰ বিবাদমান অঞ্চলত তেখেতলোকে নিজৰ মাটি বুলি দাবী কৰি ইয়াত কাঁটাতাৰ লগাই পুখুৰী খান্দি তেখেতলোকে নিজা মাটি বুলি দাবী কৰি আহিছে আমি ইয়াত উদ্বিগ্ন প্ৰকাশ কৰিছোঁ আৰু আমি দীৰ্ঘদিন ধৰি এখন অঞ্চলৰ এই মাটিডোখৰ বিবাদমান হৈ থকাৰ ফলত পাছতো কেনেকৈ অৰুণাচলীয়ে কাঁটাতাৰ লগাই নিজা মাটি বুলি দাবী কৰিব পাৰিলে তাক আমি আক্ষেপ প্ৰকাশ কৰিছোঁ আৰু আমি স্থানীয় প্ৰশাসনক আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক নহ'লে আমি আমাৰ স্থানীয় আমাৰ সংগঠনসমূহে দল সংগঠনসমূহে আমি ইয়াৰ ওপৰত গণতান্ত্ৰিক আন্দোলন কৰাত আমি বাধ্য হ'ম আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যিকোনো পৰিস্থিতি যদি সন্মুখীন হ'বলগীয়া হয় ইয়াৰ বাবে কিন্তু সম্পূৰ্ণৰূপে পুলিচ প্ৰশাসন জগৰীয়া হ'ব বুলি আমি সকিয়নি প্ৰদান কৰিছোঁ আমি চৰকাৰকো দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ আমাৰ এই ডিমৌ অঞ্চলৰ এই বিবাদমান অঞ্চলটো আমি সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে কিন্তু দীৰ্ঘদিন দাবী কৰাৰ পিছতো একো ফল পোৱা নাই আমি দাবী জনাইছোঁ চৰকাৰক অতি সোনকালে ইয়াৰ বিবাদমান অঞ্চলটো নিষ্পত্তি কৰক আৰু আমাক দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত এক সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰি দিবৰ বাবে আমি অনুৰোধ নিশ্চয় ইয়াৰ ওপৰত আমি প্ৰতিবাদী কাৰ্যসূচী আগৰ পৰা আমি গ্ৰহণ কৰি আছোঁ আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষকো আমি ইয়াৰ বিষয়ে আমি অৱগত কৰাইছোঁ কিন্তু আজিলৈকে আমি কোনো ফল পোৱা নাই সেয়ে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ আজি পুনৰ অৰুণাচলীয়ে তেখেতলোকে এইখন বিবাদমান অঞ্চলক তেখেতলোকে নিজৰ মাটি বুলি দাবী কৰিব ধৰিছে সেয়ে আমি আমাৰ প্ৰশাসনক স্থানীয় বিধায়ক সাংসদ মহোদয়ক আমি জনাওঁ যে অতি সোনকালে এই বিষয়টো নিষ্পত্তি কৰি আমাৰ দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবৰ কাৰণে আমাক বাট দেখুৱাই দিয়ে বুলি আমি আশা ৰাখিছোঁ এনেকৈ আমি যিটো দেখিছোঁ ইহঁতে নিজৰ মত মতালিৰ বাবে ইহঁতে ফিচাৰী কান্দিছে আৰু বৰ্তমান আমি যিটো গম পোৱাৰ মতে এইটোতো দিছপুৰ এৰিয়া হৈ আছে কিন্তু আজি ইহঁতে ফিচাৰী কণাৰ স্বত্তেও ইহঁতে বাউণ্ডাৰী নিজে ফেঞ্চিং তাঁৰ দিবলৈ সক্ষম হৈছে সেইটো কাৰণে আমি ডিমৌ আউটপোষ্টৰ প্ৰশাসনৰ যোগেদি আমি বন্ধ কৰাবলৈ আমি জনাইছোঁ প্ৰশাসনক সেইটো আমি জনাওঁ যে এইটো যদি বন্ধ নহয় তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ মানে ভয়াৱহ মানে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু পৰিস্থিতি বেয়া হ'ব বুলি চিধাচিধিকৈ ক'বলৈ গ'লে হ'ব আৰু পৰিস্থিতি বেয়া হ'ব আৰু যদি নামানে সেইটোৱে আমি প্ৰশাসনক এইটোৱে জনাইছোঁ যে অসম চৰকাৰকো যাতে সেইটো সীমাটো নিষ্পত্তি হ'ব লাগে যাতে দুয়োখন ৰাইজৰ মাজত ভৱিষ্যতেও মিলি থাকিব পাৰে সেইটো কেপাচিটি যদি অসম চৰকাৰে কৰি দিয়ে তাকেই অনুৰোধ জনাইছোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও